আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ অসমীয়া পাঠ্যপুথিত থকা 16 নম্বৰ অধ্যায় সম্মান বা লেসন 16 সম্মান। এই সম্মান পাঠ্যৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি আমি আলোচনা কৰিছোঁ আৰু প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ লিখি দিয়া হৈছে। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ভিডিঅ'টিৰ শেষত আমি কেইটামান অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। এই পাঠটো যেহেতু তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব, সো তোমালোকে অকল পাঠভিত্তিক প্ৰশ্নখিনি পঢ়িলে নহ'ব, তোমালোকে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ কেইটামান পঢ়িব লাগিব। সো ষ্টুডেণ্টছ, তোমালোকে শেষলৈকে চাই থাকিবা আৰু কোনবোৰ প্ৰশ্ন তোমালোকৰ বাবে হাফ ইয়াৰলিৰ বাবে ইম্পৰ্টেণ্ট হয়, মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন মই তোমালোকক দাগ দি দিম। তোমালোকে লগে কি কৰিবা, তোমালোকৰ বহীত দাগ দি ল'বা প্ৰশ্নবোৰ আৰু বেছি সময় নাই তোমালোকৰ হাফ ইয়াৰলি, তোমালোকে ভালকৈ পঢ়ি যাবা। ভিডিঅ'টি শেষলৈকে চাবা। শেষত কিন্তু ভালেকেইটা অতিৰিক্ত প্ৰশ্নৰ উত্তৰ দিয়া আছে, সেইবোৰ ইম্পৰ্টেণ্ট হয়, এক্সামত অহাৰ 99% সম্ভাৱনা আছে। এতিয়া আমি তোমালোকৰ প্ৰশ্নাৱলীৰ প্ৰথমতে ভাৱ বিষয়কত কি আছে, 1 নম্বৰত অতি চমু উত্তৰ দিয়া। অতি চমু উত্তৰ দিয়াৰ ক নম্বৰ প্ৰশ্নত কি আছে, অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে। কি কৈছে, এখন দেশত যদি কোনো অধিকাৰ নাথাকে আৰু যদি কোনো শাসন কৰা মানুহ নাথাকে, যেনেকৈ আমাৰ বৰ্তমান ৰাষ্ট্ৰপতি আছে, প্ৰধানমন্ত্ৰী আছে, পুলিচ আছে, একোটা মন্ত্ৰী আছে, যদি এইবোৰ একো নাথাকে আৰু যদি আমাৰ কোনো অধিকাৰ নাথাকে, দেশ এখনে কেনেকুৱা আচৰণ কৰিব, তেতিয়া আমাৰ দেশৰ আচৰণ কেনেকুৱা হ'ব। ইয়াৰ উত্তৰ হ'ব, অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনত মানুহে সপ্ৰধান হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে। তাৰপিছত তোমালোকৰ খ নম্বৰ প্ৰশ্নত আছে, ছাত্ৰৰে শিক্ষকৰ ধাৰ বুজিব পাৰেনে? ছাত্ৰৰে শিক্ষকৰ ধাৰ বুজিব নোৱাৰে। তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্ন আছে কি, 3 নম্বৰত, গাঁও তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা, তেওঁ কোন? উত্তৰ হ'ব, তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা। ইয়াত তেওঁ বুলি ঈশ্বৰক বুজোৱা হৈছে। তোমালোকে এই গ নম্বৰ প্ৰশ্নটো ভালকৈ পঢ়িবা। এই পাঠটিৰ পৰা এই প্ৰশ্নটো অহাৰ সম্ভাৱনা আছে। এই লাইনটো তোমালোকৰ পাঠটিৰ ভিতৰৰ পৰা উঠাই দিয়া হৈছে। এনেধৰণৰ প্ৰশ্নবোৰ তোমালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়। আৰু তোমালোকে এবাৰ কি কৰিবা, কবি পৰিচয় যি আছে, লেখকৰ পৰিচয়, এইখিনি পঢ়ি যাবা। ইয়াৰ পৰা 1 নম্বৰ বা 2 মাৰ্ক অহাৰ সম্ভাৱনা থাকে, MCQ আকাৰত হওক বা অতিৰিক্ত প্ৰশ্নতে হওক। তোমালোকে কি কৰিবা, লেখক পৰিচয়ত তোমালোকৰ প্ৰত্যেকটো পাঠৰ শেষত লেখকৰ পৰিচয় দিয়া আছে। লেখক পৰিচয়ত যাই কি কৰিবা, লেখকৰ জন্মৰ বছৰটো, মৃত্যুৰ বছৰটো, ক'ত জন্ম হৈছে আৰু তাৰ কি যোনবোৰ ফেমাছ কবিতা, যোনবোৰ কিতাপ লিখিছে, সেইবোৰ 2-এটা তোমালোকে, আৰু যদি কিতাপত তোমালোকৰ অসমীয়া কোন সাহিত্য অধিৱেশনত কেতিয়া পাইছিল সেইটো তোমালোকে জানি ল'বা। এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ অতিৰিক্ত প্ৰশ্নত বা MCQ আকাৰত তোমালোকক দি দিব পাৰে। নেক্সট তোমালোকৰ কি আছে, ঘ নম্বৰ প্ৰশ্ন, হেমচন্দ্ৰ বৰুৱা কোনজন কাকতৰ সম্পাদক আছিল? ঘ নম্বৰ প্ৰশ্নটো আকৌ তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হৈ গ'ল, তোমালোকে দাগ দি ল'বা। ঘ নম্বৰটো হয় আৰু ঘ নম্বৰটো, হেমচন্দ্ৰ বৰুৱা আসাম নিউজ কাকতৰ সম্পাদক আছিল। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এটা। তাৰপিছত তোমালোকৰ ঙ নম্বৰ প্ৰশ্নত কি আছে, হেমকোষ কি? হেমকোষ হৈছে অসমীয়া ভাষাৰ অভিধান। হেমকোষ কি, এইটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। ঙ নম্বৰটো হেমকোষ কি ভালকৈ মনত ৰাখিবে, অসমীয়া ভাষাৰ কি অভিধান হয়। 6 নম্বৰত কি আছে, কানিয়াৰ কীৰ্তনৰ ৰচক কোন? ইম্পৰ্টেণ্ট তোমালোকৰ কি হ'ল, গ, ঘ, ঙ আৰু চ, এইকেইটা আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। কানিয়াৰ কীৰ্তনৰ ৰচক হ'ল হেমচন্দ্ৰ বৰুৱা। এই 4টা প্ৰশ্ন তোমালোকে ভালকৈ মনত ৰাখিবা, এইবাৰ তোমালোকৰ হাফ ইয়াৰলিত অহা সম্ভাৱনা আছে। নেক্সট প্ৰশ্ন আমি চাম, তোমালোকৰ কি 2য় নম্বৰত প্ৰশ্ন এটা আছে, ঈশ্বৰৰ পাছতে পিতৃ আমাৰ মাননীয়, কথাষাৰ বুজাই লিখা। এইটো তোমালোকে যদি সময় থাকে পঢ়ি যাবা, ইমানো ইম্পৰ্টেণ্ট নহয়, দিব পাৰে। কিন্তু এই প্ৰশ্নটো পঢ়িলে কি হ'ব, তোমালোকে এই প্ৰশ্নৰ উত্তৰখিনিৰ দ্বাৰা আৰু বেলেগ যিকোনো দীঘলীয়া প্ৰশ্ন আহিলে তোমালোকে পঢ়িব পাৰিবা। কাৰণ এই প্ৰশ্নৰ উত্তৰটোতে বেছিখিনি বস্তু তোমালোকৰ কি কৰা হৈছে, এই পাঠটোৰ যিখিনি সাৰমৰ্ম, মেইন কথাখিনি এই প্ৰশ্নৰ উত্তৰত লিখা আছে। চ' যিকোনো দীঘল ধৰণৰ প্ৰশ্ন আহিলে এই উত্তৰখিনি অলপ মিলাই লিখিলে কিন্তু তোমালোকে মাৰ্ক পাই যাবা। উত্তৰ কি হ'ব এইটোৰ চাই ল'ম। আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সম্মান পাঠটিৰ প্ৰকৃত সম্মানৰ পাত্ৰ কোন?
কাক আমি সন্মান প্ৰদান কৰিব লাগে আৰু কেনেকৈ সন্মান কৰিব লাগে সেই কথাৰ বিষয়ে এতিয়া আভাস দিয়াৰ বাবে যত্ন কৰা হৈছে। সন্মান পাত্ৰীত লিখকে সকলোকে পোনপ্ৰথমে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি ৰাখিবলৈ অনুৰোধ কৰিছে। ইয়াত কোৱা হৈছে যে আমি পৃথিৱীৰ পোহৰ দেখুৱাৰ মূলতে যি কাৰণ সেই কাৰণৰ নাম হৈছে উচ্চ ঈশ্বৰ। তেওঁ এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা। নেক্সট কি আছে, তেওঁ সকলোৰে আদি, কিন্তু তেওঁৰ কোনো আদি অন্ত নাই। গতিকে আমি সকলোৱে ঈশ্বৰক শ্ৰদ্ধা ভক্তি কৰিব লাগে। নেক্সট কি আছে তোমালোকৰ, ঈশ্বৰৰ পিছতে দ্বিতীয় শ্ৰেষ্ঠজন হৈছে আমাৰ পিতৃ মাতৃ। মনত ৰাখিবা, যদি তোমালোকক অতিৰিক্ত প্ৰশ্ন সুধি দিয়ে, আমাৰ ঈশ্বৰৰ পিছতে আমাৰ পিতৃ মাতৃ হৈছে কি শ্ৰেষ্ঠজন ব্যক্তি। তাৰপিছত কি, কাৰণ তেওঁলোকে আমাক জন্ম দিছে, লালন পালন কৰি ডাঙৰ দীঘল কৰিছে, জ্ঞান বিদ্যা শিক্ষা আদি দি এজন ভাল মানুহ কৰি তুলিবলৈ বহু যত্ন কৰিছে। আমাৰ দুখত দুখী আৰু সুখত সুখী হ'বলৈ পিতৃ মাতৃ অহৰহ সাজু হৈ থাকে সদায়। আমাৰ প্ৰতিটো সুনামে তেওঁলোকক নতুন জীৱন দিয়ে আৰু দুৰ্দশাই তেওঁলোকক মনোকষ্ট দিয়ে। সেই কষ্টৰ বাবে আজি তেওঁলোক আমাৰ সকলোতকৈ মান্য বা সন্মানীয়। তোমালোকে যদি ইয়াৰ উত্তৰখিনি পঢ়ি লোৱা আৰু বেলেগ দীঘল প্ৰশ্নৰ উত্তৰ পঢ়িব নালাগে, ইয়াৰ পৰাই অলপ মিলাই লিখিলে হৈ যাব। তথাপিও আমি নেক্সট প্ৰশ্ন চাম, যিটো বেছি ইম্পৰ্টেণ্ট। মই তোমালোকক ডাইৰেক্ট কৈ দিম যে এইটো তোমালোকে পঢ়িবা, যেনেকৈ তোমালোকক ওপৰত কৈ দিছোঁ। আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, শেষত কিন্তু শেষৰখিনি এৰি নাযাবা। আধাতে যদি তোমালোকে এৰি যোৱা কি হ'ব, তোমালোকে অতিৰিক্ত প্ৰশ্নৰ উত্তৰখিনি নাপাবা। সেইখিনিও বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ এই পাৰ্টটিৰ তোমালোকৰ যি তোমালোকে ক্ৰিয়াকলাপ আছে বা প্ৰশ্নাৱলীত বেছি প্ৰশ্ন দিয়া নাই, তাৰমানে ইয়াৰ পৰা কি তোমালোকৰ অতিৰিক্ত প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে। আৰু তোমালোকক মই বাৰে বাৰে কৈ আছোঁ, তোমালোকে কি কৰিবা, কবি পৰিচয়খিনি এবাৰ পঢ়ি ল'বা আৰু শেষৰ যোনখিনি তোমালোকৰ অতিৰিক্ত প্ৰশ্নৰ উত্তৰ দি আছে সেইখিনি তোমালোকে পঢ়িলে কিন্তু বাকী যিকোনো দীঘল প্ৰশ্ন আহিলে লিখিব পাৰিবা। 3 নম্বৰত কি আছে, শিক্ষকৰ প্ৰতি ছাত্ৰই মন সৎকাৰ কিয় ৰাখিব লাগে? উত্তৰ হ'ব, এইটো ইম্পৰ্টেণ্ট হয় অলপ, আমি সদায় শিক্ষকসকলৰ প্ৰতি মান সৎকাৰ ৰাখিব লাগে, কাৰণ পিতৃ মাতৃয়ে আমাক জন্ম দিয়ে, লালন পালন কৰে, জ্ঞান বিদ্যা শিকাই দিয়ে। তাৰপিছত কি আছে, সৎ লোক এজন কৰিবলৈ চেষ্টা কৰে, কিন্তু শিক্ষকসকলে আমাৰ জ্ঞান দিয়ে। আমাৰ জীৱনত এনে কিছুমান কথা যাক সহজে বুজিব নোৱাৰোঁ, শিক্ষকসকলে আমাক জ্ঞান দি সাধাৰণ চকুৰে নেদেখা নুবুজা কথাবোৰ বুজি পোৱাত সহায় কৰে। নেক্সট কি আছে তোমালোকৰ, শিক্ষকসকলে আমাক জীৱনৰ সঠিক বাটৰ নিৰ্দেশনা দিয়ে। শিক্ষকৰ ঋণ কোনো ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও পূৰ কৰিব নোৱাৰে। আমাৰ শাস্ত্ৰত লিখা আছে যে অধ্যাপকে যদি মাত্ৰ এটি আখৰ ছাত্ৰক শিকায়, তেন্তে ছাত্ৰজনে পৃথিৱীৰ একো বস্তুৰে অধ্যাপকজনৰ ধাৰ পৰিশোধ কৰিব নোৱাৰে কেতিয়াও। গতিকে আমি সকলোৱে শিক্ষকৰ প্ৰতি মান সৎকাৰ সদায় ৰাখিব লাগে। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো পঢ়ি ল'বা, তোমালোকে ওপৰতটো পঢ়িব নালাগে। তোমালোকে কি কৰিবা, এই 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো পঢ়ি ল'বা আৰু ইয়াৰ পৰা যিকোনো দীঘল প্ৰশ্ন আহিলে তোমালোকে এইটো প্ৰশ্ন দি মিলাই লিখিব চেষ্টা কৰিবা, ইয়াৰ পৰা তোমালোকৰ হৈ যাব। কাৰণ এইখিনিতে তোমালোকৰ কি আছে, সাৰমৰ্মখিনি লিখা আছে এই পাঠটোৰ ভিতৰত, যে আমাৰ পিতৃ মাতৃ আৰু ঈশ্বৰ, তাৰপিছত তোমালোকে শিক্ষকক যে সন্মান কৰিব লাগে আৰু এখেতৰ যে আমি ঋণবোৰ কেতিয়াও পূৰাব নোৱাৰি, তাকেই এই সন্মান পাঠটোত কৈছে। আৰু সন্মান পাঠটোত কি মানে কাক বেছিকৈ সন্মান কৰিব লাগে, সন্মানৰ পাত্ৰ কোনবোৰ ব্যক্তি, তাকে শিকাইছে। চ' এই 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো পঢ়িলে তোমালোকৰ কি হ'ব, এই 4 নম্বৰ এইটো ছেইম, এই 3 নম্বৰ এইটো লিখি দিলে হৈ যাব। লিখিলে তোমালোকে কিমান এটা তোমালোকৰ সময় বাচি গ'ল। এই 3 নম্বৰটো পঢ়িলে তোমালোকৰ 4 নম্বৰতো ছেইম লিখিলে একো প্ৰব্লেম নাই, তোমালোকে ছেইম ফুল মাৰ্কছ পাবা। 4 থাকিলে 4 পাবা, 5 থাকিলে 5 পাবা। অকল তোমালোকে স্পেলিং মিষ্টেক নকৰিবা, ভালকৈ লিখাৰ চেষ্টা কৰিবা। এই 3 নম্বৰটো 4 নম্বৰতো ছেইম এনচাৰ হৈ যাব। ইয়াত কৈছে সন্মান পাঠটোৰ পৰা কি শিকিলা চমুকৈ লিখা। ইয়াত কি কৈছে তোমালোকৰ, যে আমাৰ পিতৃ মাতৃ হৈছে চবতকৈ ওপৰত হৈছে ঈশ্বৰ, তাৰপিছত আছে আমাৰ পিতৃ মাতৃ, তাৰপিছত শিক্ষক, এইবোৰ হৈছে আমাৰ কি মুখ্য সন্মানৰ পাত্ৰ, এইবোৰৰ ঋণ আমি পূৰাব নোৱাৰি। সেই কথাখিনিয়েতো ইয়াত লিখা আছে। তোমালোকে সন্মান পাত্ৰৰ পৰা কি শিকিলা, এইখিনিয়েতো শিকিব পাৰিছা। চ' ইয়াত লিখি দিলে হৈ যাব। এতিয়া তোমালোকৰ কি আছে, ভাষা বিষয় অৰ্থাৎ ব্যাকৰণৰ পৰা কি আছে আমি আলোচনা কৰিম। তাৰপিছত আমি অতিৰিক্ত প্ৰশ্নৰ পৰা যোনবোৰ মষ্ট ইম্পৰ্টেণ্ট, আজিৰ ভিডিঅ'ৰ চবতকৈ ইম্পৰ্টেণ্ট বস্তু হৈছে এই অতিৰিক্ত প্ৰশ্নৰ উত্তৰকেইটা। 1 নম্বৰত কি দিছে,
তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা কি কি দিছে নৰিয়া জগত লতক চকু হেতু মান এইকেইটাৰ সমাৰ্থক শব্দ লিখিব লাগে সমাৰ্থক শব্দ মানে কি অৰ্থ একে হ'ব লাগিব তাক কি বলে সমাৰ্থক শব্দ বলে যেনেকৈ নৰিয়া দিছে নৰিয়াৰ সমাৰ্থক শব্দ কি ৰোগ বেমাৰ অসুখ জগত জগতৰ সমাৰ্থক শব্দ কি ধৰিত্ৰী বহুমুখী পৃথিৱী এই গোটেইকেইটাৰ মিনিং একেই হ'ব গোটেইকেইটাৰ অৰ্থ সেম হ'ব লতক লতক মানে কি অশ্ৰু চকু পানী চকুলো তাৰপিছত কি আছে চকু চকু হলে কি নেত্ৰ নয়ন অক্ষী এইবোৰ হৈছে কি সমাৰ্থক শব্দ তাৰপিছত কি আছে তোমালোকৰ হেতু হেতু হৈছে কি কাৰণ আৰু মান হৈছে কি শ্ৰদ্ধা সম্মান দ্বিতীয়তে তোমালোকৰ কি দিছে ভাষা বিষয়কত বিপৰীত শব্দ লিখা বিপৰীত শব্দ কি যেনেকৈ আমি ওপৰত পঢ়িলো সমাৰ্থক শব্দ মানে হৈছে অৰ্থটো একেই হ'ব লাগিব কিন্তু বিপৰীত শব্দত হৈছে কি শব্দটো ওলোটা হ'ব লাগিব যেনেকৈ শ্ৰদ্ধা খলাক আদি দুষ্ট জ্যেষ্ঠ ন্যায় এইবোৰৰ ওলোটা মিনিংটো আমালকে লিখিব লাগিব যেনেকৈ শ্ৰদ্ধাৰ ওলোটা কি হ'ব ঘৃণা বা অশ্ৰদ্ধা খলাক হলে কি হ'ব অখলাক হ'ব আদি হলে অন্ত দুষ্ট হলে শান্ত সৎ জ্যেষ্ঠ হলে কনিষ্ঠ ন্যায় হলে অন্যায় এইখিনিতে তোমালোকৰ যি প্ৰশ্নাৱলীৰ ভাষা বিষয়ক হওক বা ভাব বিষয়ক গোটেইখিনিৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল এতিয়া তোমালোকক মই এক্সট্ৰা যি তোমালোক অতিৰিক্ত প্ৰশ্নৰ উত্তৰ হাফিয়ালি পৰীক্ষাত অহাৰ সম্ভাৱনা আছে সেইকেইটা আলোচনা কৰিম গোটেইকেইটা ইম্পৰ্টেণ্ট হয় তোমালোকে পঢ়ি ল'বা এক নম্বৰত দিয়া আছে সন্মান প্ৰাৰ্থী হেমচন্দ্ৰ বৰুৱাৰ কোনখন পুথিৰ পৰা লোৱা হৈছে উত্তৰ হ'ব সন্মান প্ৰাৰ্থী হেমচন্দ্ৰ বৰুৱাৰ পাঠমালা পুথিৰ পৰা লোৱা হৈছে তাৰপিছত তোমালোকৰ দ্বিতীয় নম্বৰত কি আছে দ্বিতীয়তে আছে তোমালোকৰ হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা এখন ব্যাকৰণৰ পুথিৰ নাম লিখা হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা এখন ব্যাকৰণৰ পুথিৰ নাম হ'ল অসমীয়া ব্যাকৰণ এইবোৰ প্ৰশ্ন তোমালোকৰ খুবেই গুৰুত্বপূৰ্ণ হয় ইম্পৰ্টেণ্ট হয় 3 নম্বৰত দিয়া আছে কোন সকল লোকক কবিয়ে সন্মানৰ পাত্ৰ বুলি কৈছে উত্তৰ হ'ব ঈশ্বৰ পিতৃ মাতৃ শিক্ষক দেশৰ অধিকাৰ আৰু বুঢ়ালোক এই সকল লোকক কবিয়ে সন্মানৰ পাত্ৰ বুলি কৈছে এইবোৰ তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট হয় প্ৰশ্নবোৰ তোমালোকে হাফিয়ালিৰ আগত ভালকৈ এবাৰ ৰিভিজন কৰি যাবা অহাৰ সম্ভাৱনা আছে 4 নম্বৰত কি আছে ঈশ্বৰৰ আদি অন্ত আছে না নাই ঈশ্বৰৰ আদি অন্ত নাই 5 নম্বৰত কি কৈছে সকলোৱে কাক ভক্তি কৰা উচিত সকলোৱে ভগৱানক ভক্তি কৰা উচিত তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্ন কি আছে 6 নম্বৰত দিয়া আছে তোমালোকৰ কাৰ অনুগ্ৰহত ছাত্ৰৰ জ্ঞানৰ চকু মুকলি হয় শিক্ষকৰ অনুগ্ৰহত ছাত্ৰৰ জ্ঞানৰ চকু মুকলি হয় তাৰপিছত তোমালোকৰ 7 নম্বৰত কি আছে কবিয়ে আমি ধনী মানি আৰু যশস্বী হলে কাৰ আনন্দৰ সীমা নথকাৰ কথা কৈছে উত্তৰ হ'ব কবিয়ে আমি ধনী মানৱী যশস্বী হলে আমাৰ পিতৃ মাতৃৰ আনন্দৰ সীমা নথকা বুলি কৈছে নেক্সট হ'ব তোমালোকৰ 8 নম্বৰ প্ৰশ্ন আছে 8 নম্বৰত কি দিয়া আছে অধিকাৰ নথকা দেশৰ অস্থিৰতা কিহৰ লগত তুলনা কৰিব পাৰি ধুমুহা বতাহত গৰিয়াল নথকা নাৱৰ অস্থিৰতাৰ লগত অধিকাৰ নথকা দেশৰ অস্থিৰতাক কি তুলনা কৰিব পাৰি এইখিনিয়ে তোমালোকৰ আছিল অতিৰিক্ত প্ৰশ্নৰ উত্তৰ 8টা দিয়া আছে 8টাৰ ভিতৰত তোমালোকৰ হাফিয়ালি এক্সামত সেম প্ৰশ্ন নাহিলে কিন্তু ইয়াৰ ৰিলেটেড অহাৰ সম্ভাৱনা আছে তোমালোকে ভালকৈ দেখি ল'বা যদি তোমালোকক ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ